এটা পৰিয়ালৰ কৰুণ বিননি। ৰাতি হলেই পৰিয়ালটোক লগ পাব মন্দিৰৰ দুৱাৰ দলি। আছে এগৰাকী মানসিক বিকাশগ্ৰস্ত যুৱতী। ৰঙিয়া চহৰৰ মাজমজিয়াত এটা পৰিয়ালৰ কৰুণ বিননি। এই বিননি কোনোবাই শুনিবনে? দিনৰ পোহৰত এই অৱস্থা, আৰু ৰাতি হলেই নিজৰ ঘৰ এৰি উজাগৰে কটাই ৰঙিয়াৰ কোনো মন্দিৰৰ দুৱাৰ দলি। তিনিটিৰ পৰিয়ালৰ এখন সংসাৰ, কিন্তু থাকিবলৈ নাই এখন ঘৰ। বছৰ বছৰ ধৰি যমৰ যান্তনাত ছটফটাইছে এই পৰিয়ালটো। আজিলৈকে চকুত পৰা নাই কোনো জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ এই পৰিয়ালটোৰ ওপৰত। বছৰৰ ছমাহ পানী তলতেই থাকে এই পৰিয়ালটো। তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো এই যে পৰিয়ালটোত আছে এগৰাকী মানসিক বিকাশগ্ৰস্ত যুৱতী। যিটো সময়ত চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা তথা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি আহিছে, সেই সময়তে এই সকলোবোৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে এই পৰিয়ালটো। উল্লেখ্য যে যিটো সময়ত চৰকাৰে স্বচ্ছতাৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে, সেই সময়তেই এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে নাই এটা শৌচাগাৰ, যাৰ বাবে নিজৰ মল মূত্ৰসমূহ কাষতে থকা বলিয়াৰ নৈত বছৰ বছৰ ধৰি পেলাই আহিছে। এয়াই নেকি উন্নয়নৰ নমুনা? এই প্ৰতিবেদনৰ পাছত বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে এবাৰ ঘূৰি চাওক এই দুৰ্ভগীয়া পৰিয়াল। রাস্তা নাই যাওয়া, পানিটো যাওয়া রাস্তা নাই, ঘর বনাইছি, মাটি ফেলছি, চরা গৈছে আগতে। এতিয়া পানীটো কেনেকে যাব? এফালে নালাও নাই। পানীৰ তলত তলত থকা বছৰৰ 6 মাহ মানে পানীৰ তলতে থাকিব লাগে। আমাৰ বিছনা এনে নাই, আমি কলো নাই বাহিৰত ঘুমাও, বাহিৰত থৈছো বিছনা নিচিনা। আজি কিমান বছৰ ধৰি এনেকুৱা সমস্যাত ভুগি? বছৰ হ'ল এনেকে। এতিয়া কি বিচাৰে? সহায় বিচাৰে? এতিয়া আমাক সহায় লাগে, এবাৰ পইচা পাতি অলপ দিলি হয়, বা অলপ ঘৰত চোতা কিবা দিলি হয়। পইচাই লাগে না, খাওয়াৰ অভাৱ হৈছে। ছোৱালীটো মানসিকভাৱে মানে ভিতৰৰ মাথাটো সঁচাকৈ ভাল হ'ব লাগিব, আৰু ময়ো কাম বন কৰি দিয়া নোৱাৰো, বেমাৰ হৈ থাকে। ৰাতি কিন্তু বেলেগত থাকে, ৰাতি বেলেগত থৈ। ক'ত থৈ ৰাতি? এই দুৰ্গা পূজা হয় যে এফালে। দুৰ্গা পূজা যে হয় ছুপাৰ মাৰ্কেট, গোটেইকেইটাই আমাৰ তাতে হয়। আমি 3জন তাতে ঘুমাওঁ। কি কৰিম আৰু এতিয়াতো ক'তো ঘৰ ভাড়া ওলাব না, পইচাৰ কাৰণে তাতে আছো। একোই অৰুণোদয়ৰ পৰা আদি কৰি এনেকুৱা একো বস্তুই নাই। কাগজ পত্ৰ জমা সেনেকে কৰা নাই ন, কেনেকে কৰিম? মানে ক'ৰবা কাগজ পাব লাগে, আপুনি অৰুণোদয় পাব লাগে। আমাৰ আচলতে কাগজ পত্ৰ লগাই নালাগে, লগাই নালাগে। কি নাম ক'লে? কি নাম? কি নাম? কি নাম? ৰীনা। ৰীনা কি ৰায়? ৰঙিয়াৰ পৰা হেমেন কলিতাৰ সহযোগত নিউজ এক্সিপোৰ্ট, মাই নিউজ এনি।